26ৰ ছেমিফাইনেল পঞ্চায়ত নিৰ্বাচনৰ বিশেষ অনুষ্ঠানৰ মাজলৈ মই মঞ্জুল ডেকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ডিটেনশ্যন কেম্প কংগ্ৰেছে বনাই থৈ গৈছে আৰু ডি ভোটাৰ কংগ্ৰেছে বনাই থৈ গৈছে। এতিয়া বিজেপিৰ দুখটো হৈছে এনেই মুখামুখি এই ভোট লৈ যায়, যোৱাৰ পিছত আমাৰ MLA নাপাওঁ। হিমন্ত বিশ্ব শৰ্মাই যদিও আমাক টুপি লৈ যিবিলাক মন্তব্য কৰিছে, কিন্তু কামৰ যিটো ধাৰা সেই ধাৰাটো আমি ভাল পাইছোঁ। মামা বুলিয়ে কওঁ, আমাৰ মামাক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনত যাতে আমাৰ সংখ্যালঘু মানুহবিলাককো একত্ৰিত সাৱটি ৰাখি যদি আগবাঢ়ি যায়, নিশ্চয় আমাৰ সংখ্যালঘু মানুহে তেওঁক পাহৰিব নোৱাৰে। যদি কংগ্ৰেছে আমাৰ কাৰণে মছজিদ মাদ্ৰাছা কবৰস্থান যদি ৰক্ষা কৰিব পাৰে, আমি কংগ্ৰেছৰ হৈ মাত মাতিব কিয় নোৱাৰিম? আমি UDFক কিয় লাগি থাকিম? কাৰণ আমাৰ জাতিটোৰ মাজত এনেকুৱা বুৰ্বক মানুহ আছে, যি বুৰ্বক মানুহসকলে আমাৰ জাতিটোক কি কৰে, লেতেৰা বস্তু মাথাত সোমাই দি কিনে সিহঁতৰ মাইণ্ডছেটটো চেঞ্জ কৰি দিয়ে। 15 বছৰ কংগ্ৰেছৰ দখলত আছিল, একোৱেই কাম হোৱা নাছিল। ৰাইজৰ মাজত আজিলৈকে বিধায়কজনক দেখা পোৱা নাই। আৰু আমাৰ বদৰুদ্দিন সাহেবে যিটো কাম কৰি আছে অল অসমত শিক্ষাৰ ক্ষেত্ৰত হওক, সিহঁতে বহুত ডাঙৰ এটা ভূমিকা লৈছে। শ্যামটিলা গাঁওবাসীৰ সৈতে আমি তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত কেনেদৰে সাজু হৈছে, তেওঁলোকৰ ভোটদান কাৰ পক্ষত যাব, তেওঁলোকৰ ৰায়দান কাৰ পক্ষত যাব, সেই বিষয়ে আমি আলোচনা কৰিম। তেওঁলোকৰ সৈতে কথা পাতিম। তেওঁলোকৰ এই গাঁওখনত কিমান উন্নয়ন হৈছে, ভাৰতীয় জনতা পাৰ্টীয়ে কিমান উন্নয়ন কৰিছে, AIDFে কিমান উন্নয়ন কৰিছে, কংগ্ৰেছে কিমান উন্নয়ন কৰিছে, সেই সকলোবোৰ কথা পাতিম। মোৰ সৈতে প্ৰাৰ্থীসকলো আছে, প্ৰাৰ্থীসকলৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। বিভিন্ন লোক আছে, গাঁও পঞ্চায়তৰ বিভিন্নজন বাসিন্দা আছে, ভোটাৰ আছে, সাধাৰণ ভোটাৰ, তেওঁলোকৰ সৈতে কথা পাতিম। মই চাহৰ এখন হোটেলত আছোঁ। পুনৰবাৰ কৈছোঁ, পঞ্চায়ত নিৰ্বাচন বুলি ক'লে এইসমূহ চাহৰ হোটেল কিন্তু এক প্ৰকাৰে নিৰ্বাচনী যি তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰে, এই হোটেলসমূহতে কিন্তু নিৰ্বাচনী ৰণকৌশলবোৰ প্ৰস্তুত কৰা হয়। আৰু ইয়াৰ পৰাই তেওঁলোকে কেনেদৰে ভোট বিচাৰিব, কেনেদৰে তেওঁলোকে ভোট ভিক্ষা মাগিব, কেনেদৰে তেওঁলোকে বিৰোধী পক্ষক প্ৰত্যাহ্বান জনাব, সেই সকলোবোৰ কিন্তু ইয়াৰ পৰাই পৰিকল্পনা কৰে। আৰু তেনেকুৱা এখন চাহৰ হোটেলতে মই আছোঁ, শ্যামটিলাত আছোঁ। মোৰ সৈতে মই পুনৰবাৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাম। মোৰ সৈতে এগৰাকী AIDFৰ সক্ৰিয় এগৰাকী কৰ্মী, বহুদিনৰ পৰা AIDFৰ সৈতে জড়িত তৃণমূল কৰ্মী এগৰাকী আছে। তেওঁৰ যিহেতু আমি তেওঁৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। লগতে মোৰ সৈতে অন্যান্য লোকসকল আছে, তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, স্বাগতম জনাইছোঁ নেচনেনীলৈ। আমি গাঁৱে গাঁৱে এক সমীক্ষা চলাইছোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কাৰ পক্ষত জনতা ৰায়দান যাব। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ প্ৰথমে পৰিচয়টো দিব আৰু নিৰ্বাচনক লৈ আপোনালোকৰ পৰিকল্পনা কি কৰিছে? মোৰ নাম সাগৰ আলী, মোৰ গাঁওখনৰ নাম মছজিদা গছৰগুৰ, আমাৰ জীৱিটো হ'ল শ্যামটিলা। আমাৰ কথা হ'ল আমি যিখিনি উন্নয়নমূলক কাম কৰিছোঁ, আজি ধৰক আমি 8ৰ পৰা আমি প্ৰতিনিধি হৈ আছিলোঁ, এবাৰ দুবাৰ ৱাৰ্ড মেম্বাৰ হৈছোঁ, এবাৰ AP মেম্বাৰ হৈছোঁ। 2008ৰ পৰা এতিয়ালৈকে ক'ব গ'লে আমাৰ উন্নয়নমূলক কাম বহুত হৈছে। কাৰণ এনেকুৱা জৰাজীৰ্ণ অৱস্থাত আছিল, খোজকাঢ়ি যাব পৰা নাছিল, এনেকুৱা ৰাস্তা আছিল। আজিৰ দিনত গাড়ী চাড়ী চব চলি আছে, পকা হৈছে। আৰু আমাৰ এটা কথা আমি মানে অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ কলাইগাঁও বিধানসভা সমষ্টি আছিল মোৰ আগত, তেতিয়া আমাৰ MLA বেলেগ মানুহ হৈছে, আমাৰ MLA এইফালে কোনো মানে উন্নয়নমূলক কামত হেৰি দিয়া নাছিল। তাৰপিছত আমি এতিয়া নতুনকৈ দলগাঁও সমষ্টিত সোমাইছোঁ। দলগাঁও সমষ্টিত আমাৰ বৰ্তমান MLA আছে। মই পোনপটীয়াকৈ আমাৰ দলৰ হাইকমাণ্ড হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাবক ধন্যবাদ জনাইছোঁ। আমাৰ দলগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় MLA মুজিবুৰ ৰহমানক ধন্যবাদ জনাইছোঁ। আমাৰ AIDF দলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। তাৰ লগতে আপোনালোকৰ চেনেলকো আমি ধন্যবাদ জনাইছোঁ। গতিকে আমাৰ ইয়াত যিখিনি কাম হৈছে উন্নয়নমূলক কাম, আমাৰ পাব্লিকত বহুত অসুবিধা পৰিছিল, কিন্তু আমি পৰ্যায়ক্ৰমে যিখিনি আমি সা সুবিধা পাইছোঁ, গতিকে এইখিনি আমি কৰি দিছোঁ। ID নম্বৰৰ কথাই হওক বা আই ঘৰৰ ক্ষেত্ৰতে হওক বা আপোনাৰ এই কি কয় উন্নয়নমূলক কাম, ৰাস্তা ঘাট এইবিলাকৰ ক্ষেত্ৰতে হওক, ধুনীয়াকৈ আমি বনাই দিছোঁ। তাৰ লগতে আমি ধৰক যিবিলাক বহুত সমস্যা পাইছোঁ, আমি দুখীয়া মানুহখিনি ID নম্বৰ নাছিল, প্লাষ্টিকৰ ঘৰ আছিল চিধাকৈ।
এইখিনি চাই আমি আমাৰ এই প্ৰতিনিধিবিলাকে বহি আমি বিষয়ববীয়াৰ লগত কথা পাতি যে এইবিলাকৰ কেনেকৈ আমি ঘৰটো পোৱাই দিব পৰা যায় সিহঁতে আমাক পৰামৰ্শ দিছে সিহঁতৰ ID কেনেকৈ হ'ব সেই ব্যৱস্থাও আমি লগত থাকি কৰি দিছোঁ ID নম্বৰখিনি হৈছে সিহঁতৰ ঘৰ দুৱাৰ পাইছে এতিয়া আৰু পাব লগা আছে পাই আছে গতিকে এইখিনি উন্নয়নমূলক কাম হৈছে তাৰ লগত আমি 15 বছৰ যে আছিলোঁ 15 বছৰৰ ভিতৰত আমাৰ যিখিনি এই চামটেলা জিপিৰ যিখিনি আমাৰ মানুহ আছে আমাৰ ৰাইজ আছে ভোটাৰসকল আছে সিহঁতৰ লগত ভাল এটা সম্পৰ্ক আছে কোনেও আমাক আজিৰ দিনত বেয়া নাপায় আমি এনেকৈ কাম কৰিছোঁ যিকোনো কাম কৰি দিয়াৰ ক্ষেত্ৰত আমি কিন্তু পাব্লিকৰ পৰা আজিৰ দিনত এটা তামোল পাণ খোৱাৰ পইচা ওলোৱা নাই সিহঁতৰ পৰা বা কোনোবা দিন খোজা নাই এনেকৈ মানে নিজৰ গাঁঠিৰ ধন ব্যৱহাৰ কৰি সিহঁতে যেতিয়া যদি ৰাতিৰ 12টাতো মোক ফোন কৰিছে কিবা অসুবিধা পৰিছে কোনোবা বিমাৰী লগে লগে আমি তাত গৈছোঁ যাই কি ব্যৱস্থা ল'ব লাগে আমি এইখিনি কৰি দিছোঁ এনেকৈ আমি আজি 15টা বছৰ চলি আছোঁ প্ৰত্যেকটা ৰাইজ ইয়াত আছে প্ৰত্যেকজন ৰাইজক যদি আপুনি সোধে সিহঁতে এইখিনি কথা ক'ব পাৰিব আৰু কথা পাতিম মোৰ সৈতে আন এগৰাকী ব্যক্তি আছে আপোনাৰ ওচৰলৈ আহিছোঁ চৰকাৰী সুবিধাসমূহ পাইছে নে চৰকাৰী যি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আছে আপোনাৰ PM কিষাণৰ 2000 কোটি টকা দিয়ে এই সুবিধাসমূহ আপোনালোকে পাইছে নে নাই চৰকাৰী হিচাপে মই নিজে পোৱা নাই কিন্তু আমাৰ লগৰীয়াবিলাকে আমাৰ ৰাইজবিলাকে চৰকাৰী ঘৰ আপোনালোকৰ পৰিয়ালৰ কোনোবা পাইছেনে ৰেচন কাৰ্ড আছেনে আপোনালোকৰ ৰেচন কাৰ্ড আছে আপোনালোকৰ যি খোৱা পানী জৰিয়তে আমি পাইছোঁ অৰুণোদয় আঁচনি কোনোবা ঘৰৰ মহিলা পাইছোঁ মুঠৰ চৰকাৰৰ সুবিধাখিনি পাইছে বিধায়কগৰাকীক লৈ কিবা বিধায়কগৰাকী কাম কাজক লৈ কিমান সন্তুষ্ট কালাগাঁও বিধায়কগৰাকীৰ পৰা আমি একো পোৱা নাই কিন্তু বৰ্তমান আমাৰ দলগাঁও সমষ্টিৰ বিধায়কজনৰ পৰা আমি বহুতো সঁহাৰি পাইছোঁ কি ক'ব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কিবা ক'ব বিচাৰে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেনেদৰে আপোনালোকে ভাল পায় নে বেয়া পায় বৰ্তমান মই হিমন্ত বিশ্ব শৰ্মাক আমি ভাল নাপাওঁ কাৰণ তেখেতে এনেকুৱা ভাৱ কৰি আছে আমাৰ মিয়া মানুহক এই অসম দেশৰ পৰা খেদিবৰ কাৰণে এই চেষ্টা কৰি আছে আৰু লুংগি পিন্ধা টুপি পিন্ধা মানুহক বেয়া পাই আছে কাৰণে আমি তাক ভাল নাপাওঁ মুখ্যমন্ত্ৰীগৰাকীক কিবা আহ্বান জনাব নেকি কিবা আবেদন কৰিব নেকি মুখ্যমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীগৰাকী আমি আবেদন কৰা নাই কিবা কৰিব বিচাৰিব নেকি কৰিব বিচাৰিছিলোঁ কিন্তু পাওঁ নে নাই আশা আছে আপুনি আমাৰ আগতে কৈ দিয়ক আমাৰ তেওঁ যিহেতু চাব এই নিউজটো তেতিয়া আপোনাৰ কিবা আবেদনটো তেওঁলোকে শুনিব আপুনি যদি কিবা ক'ব বিচাৰে কৈ দিব পাৰে মুখ্যমন্ত্ৰীৰ ওচৰত আমি এটাই আবেদন কৰিব বিচাৰোঁ যাতে আমাৰ মিয়া অঞ্চলৰ মানুহক যাতে সঁহাৰি দিয়ে ভাল এটা প্ৰচেছ দিয়ে ঠিক আছে মই অন্যান্য লোকসকল আছে বহক ইয়াতে বহক মই আপোনালোকৰ সৈতে কথা পাতিম মই এইবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকৈ সাজু হৈছে যিহেতু নিৰ্বাচন আহিলে পঞ্চায়ত নিৰ্বাচনৰ মাজত কেইটামান দিন আছে কি ভাবিছে কেনেদৰে আপোনালোকে কাক ভোটদান দিব আপোনালোকৰ চেনেললৈ মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ পঞ্চায়ত নিৰ্বাচন এইবাৰ বেলেগ ধৰণৰ গৰম বতাহ বলিছে আৰু অন্য বছৰতকৈ এইবাৰ বছৰটো এনেকুৱা লাগে এই পঞ্চায়ত নিৰ্বাচনটো এনেকুৱা লাগিছে গৰম বতাহ নেকি তাৰমানে বিভিন্ন দলবিলাক ওলাই আহিছে আমাৰ এই যিটো আছে এই আমাৰ চামটিলা যিটো পঞ্চায়ত আছে এই পঞ্চায়তত আমাৰ বহুত দিনৰ আগৰ পুৰণা ধৰণৰ আৰু মানে আমাৰ দাদা আৰু দেউতাক তেওঁলোক যে আছিল তেওঁলোকৰ পৰা আমি এটা ML ধৰণৰ মন্ত্ৰী আমাৰ বিধায়ক নাছিল আমি পোৱা নাই এইবাৰ ধৰক কাটি এনেকুৱা দলগাঁও সমষ্টিত পেলাইছে এইবাৰ দেখা গৈছে যে মুজিবৰ চাহাব যি আহিছে এইবাৰ দেখা পাইছোঁ মুখামুখি দেখা পাইছোঁ আৰু আমাৰ MLটোক এনেই মুখামুখি এই ভোট লৈ যায় যোৱাৰ পিছত আমাৰ ML নাপাওঁ বিচাৰি নাপাওঁ ক'ত থাকে কি কথা সেইবিলাক বিচাৰি নাপাওঁ যেই হওক এইবাৰ পাইছোঁ আৰু ধৰক আমাৰ ইডিয়া দল যিটো আছে আমাৰ দুখীয়া মানুহৰ দল ৰাইজৰ সেৱা কৰা দল এই দলৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ আৰু ধৰক আমাৰ এই চামটিলা পঞ্চায়তৰ যিটো বহুত একদম অনুদানবিলাক এই আমাৰ বিজেপি চৰকাৰে আমাৰ অনুদানবিলাক একদম কমকৈ দিয়ে এনেকুৱা যেন লাগে আৰু যিটো হওক মুছলিম যিটো এলেকা বুলি
আমাৰ হিমন্ত বিশ্ব শৰ্মা এনেই বহুত কিছুমান কথা কৈ থাকে, এইটো জানেই, ৰাইজেও জানে আৰু মিডিয়াবিলাকো জানে, চেনেলবিলাকো জানে। তথাপিও এনেকৈ বেলেগ ধৰণৰ চকুৱে দেখে আৰু। কংগ্ৰেছক কি ক'ব? কংগ্ৰেছে 15 বছৰ থাকিলে দলগাঁও সমষ্টিত, কি কৰিলে কংগ্ৰেছে? কংগ্ৰেছেও আমাক যিমান ভাল কৰা নাই, আৰু কংগ্ৰেছে যিবিলাক কৰিছে আমাৰ সমস্যা, কংগ্ৰেছে বহুত সমস্যা আমাক পিছ পেলাই থৈ দিছে। কংগ্ৰেছে এনেকুৱা কৰিছে, ৰাস্তাবিলাক বনাইছে, সেই ৰাস্তাদি বিজেপি গৈছে, এতিয়া বিজেপিৰ দুখটো হৈছে। কংগ্ৰেছে ৰাস্তাবিলাক পেলাইছে, ডিটেনশ্যন কেম্প কংগ্ৰেছে বনাই থৈ গৈছে, আৰু ডি ভোটাৰ কংগ্ৰেছে বনাই থৈ গৈছে। এইবিলাক বহুত কথা, এনেকুৱা ধৰণৰ বহুত কথা বনাই থৈ গৈছে। এতিয়া সেই বিজেপিয়ে সেই বাটেদি সিয়ে গৈ আছে। আমি এতিয়া বিজেপিক দোষাৰোপ কৰিছোঁ যে বিজেপি এনেকুৱা কৰিছে, বিজেপি এনেকুৱা কৰিছে। আমাৰ বাটটো কোনে পেলাইছে? এই চামডিলা আহিবৰ কাৰণে আপোনাৰ যদি ৰাস্তা নাপায়, আহিবতো নোৱাৰে। ৰাস্তাটো পোৱাৰ পিছতহে আহিছে, পোৱাৰ পিছত এই ৰাস্তাটো চামডিলাতে আহিছে। এনেকুৱা ৰাস্তা পেলাই থৈ গৈছে, এতিয়া বিজেপি কাম কৰি আছে। আৰু বহুত গিলা আমাৰ কথা আছে যে এনেকুৱা ধৰণৰ কংগ্ৰেছে কৰি থৈ গৈছে। নহ'লে আজি যিটো দশা আমাৰ বিজেপিয়ে যিটো কৰি আছে, আমাৰ কংগ্ৰেছৰ আমলৰ পৰাই কংগ্ৰেছে এইবিলাক কাম নকৰিলে আমাৰ মুছলমান, আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহবিলাক এনেকুৱা ভুক্তভোগী নহ'লহেঁতেন। মই আন এগৰাকী যুৱ প্ৰতিনিধি আছে, যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত, এই অঞ্চলৰ যুৱক হিচাপে পঞ্চায়ত নিৰ্বাচনক লৈ কেনেধৰণে পৰিকল্পনা কৰিছে, কি ভাবিছা? পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলক। আৰু যে ইয়াতে চাওক, আমাৰ চামটিলা পঞ্চায়তত তেতিয়াৰ পৰা হয়তো আমাৰ দাদা পৰদাদাসকলে কংগ্ৰেছ কৰি আহিছে, আৰু এতিয়ালৈ কংগ্ৰেছে কৰি আছে। কিন্তু কংগ্ৰেছৰ যি ঢেউ এইবাৰ, আমাৰ খুৰা ইতিমধ্যে কৈ গৈছে, এই আমাৰ চামটিলা পঞ্চায়তৰ যিটো এতিয়া ঢেউ আহিছে, আপোনাৰ ঢৌ যিটো আহিছে আপোনালোকৰ, এই ঢৌটো এতিয়া কি কৈছে, গৰম বুলি কৈছে। গৰম এইকাৰণে বুলি কৈছে, আমাৰ এগেইনষ্ট পাৰ্টি যিটো আছে, আমি আচলতে কংগ্ৰেছৰ পৰা আমি প্ৰাৰ্থিত্ব, আমি কংগ্ৰেছৰ পৰা কাউন্সিলৰৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ, আমাৰে দাদা, মোৰে দাদা। তো এতিয়া মই UDFক ক'বলৈ গ'লে এটা কথা ক'ম, যদি UDFে ইমানখিনি কামে কৰি আগবাঢ়িছে, এই আপোনালোকে কিছুমান আগত গমেই পাইছে, আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে গম পোৱা মতে, এই ৱাকাফ বিল যিটো হৈ আছে, এই ৱাকাফ বিলটো যিটো বিৰোধিতা কৰিছে, এই ৱাকাফ বিলৰ বিৰোধিতা কোনে কৰিছে? UDFে কৰি আছে নে কংগ্ৰেছে কৰি আছে? ৱাকাফ বিলটো পাছ কৰিলে, এই ৱাকাফ বিলটো পাছ কৰাৰ ক্ষেত্ৰত আমাৰ মছজিদ, মাদ্ৰাছা, কবৰস্থান এইবোৰ যেতিয়া বিজেপি চৰকাৰে লৈ যাব বিচাৰিছিলে, এক কথাত ক'বলৈ গ'লে আমাক মুছলমানৰ হাৰাশাস্তি কৰিবলৈ যি ৱাকাফ বিলটো আনিলে, এই ৱাকাফ বিলৰ বিৰোধিতা কোনে কৰিছে? আমাৰ কংগ্ৰেছ বিধায়কসকলে কৰিছে, কংগ্ৰেছ MLA সকলে কৰিছে, কংগ্ৰেছ চৰকাৰসকলে কৰি আছে। যদি কংগ্ৰেছে আমাৰ কাৰণে মছজিদ, মাদ্ৰাছা, কবৰস্থান যদি ৰক্ষা কৰিব পাৰে, আমি কংগ্ৰেছৰ হৈ মাত মাতিব কিয় নোৱাৰিম? আমি UDFক কিয় লাগি থাকিম? আমাক UDFৰ লগত লাগি থাকি আমি চাইছোঁ আমাৰ এগেইনষ্ট পাৰ্টিসকলে UDFৰ লগত লাগি আছে, কিন্তু UDFৰ লগত লাগি থকা বাবেই ইহঁতে আজিকালি কি কৰিব পাৰিছে, মই এটা কথা সুধিব বিচাৰোঁ যে ইহঁতে কৈ থাকে কংগ্ৰেছে কি কৰিছে, কংগ্ৰেছে কি কৰা নাই। মই যদি কওঁ কংগ্ৰেছে কি কৰা নাই, কংগ্ৰেছে আপোনালোকৰ হৈ মাত মাতি আছে না, আপোনালোকৰ জাতিক লৈ মাত মাতি আছে, আপোনালোকক ধৰ্মক লৈ মাত মাতি আছে, আপোনালোকৰ ধৰ্মৰ মূল গাঁঠি হিচাপে কংগ্ৰেছে নেতাসকলে কাম কৰি আছে, মূল কথাত ক'বলৈ গ'লে। সেইকাৰণে মই ক'ব বিচাৰোঁ, যিহেতু পঞ্চায়ত ৰাজনীতি, আৰু এই ৰাজনীতি বস্তুটো আচলতে মোৰ মতে, মই যুৱ প্ৰজন্মৰ মতে, ৰাজনীতি বস্তুটো আটাইতকৈ বেয়া বস্তু। যদি ৰাজনীতি বেয়া বস্তু, আৰু এই ৰাজনীতি বেয়া বস্তুৰ কাৰণে আমাৰ যি দাদা পৰদাদাসকলে বহুতো কংগ্ৰেছ দল কৰি অমুক কৰিলে, কিন্তু কথাটো হ'ল কংগ্ৰেছ দল কৰি এতিয়ালৈ আমাৰ যিখিনি উন্নয়নমূলক কাম হৈছে, মই ভাবোঁ কংগ্ৰেছৰ লগত লাগি থাকিব লাগে, আৰু কংগ্ৰেছৰ লগত লাগি থাকি আমাৰ চৰকাৰখন গিৰাব লাগে। এতিয়া চাওক, আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ CM ছাৰে কি কয়, কিছু যোৱাকালিৰ আগৰ দিনাৰ নিউজ কৈছে, ক'ৰবাত ভাষণ দি আছিলে, কি কৈছে, লংগী টুপি ধুতি আলাৰ ভোট ইহঁতৰ নালাগে, অ'পেনলি কৈ থাকে। কিয় কয়? কাৰণ আমাৰ জাতিটোৰ মাজত এনেকুৱা বুৰ্বক মানুহ আছে, যি বুৰ্বক মানুহসকলে আমাৰ জাতিটোক কি কৰে, লেতেৰা বস্তু মাথাত সোমাই দি কিনে ইহঁতৰ মাইণ্ডছেটটো চেঞ্জ কৰি দিয়ে। কাৰণ আমাৰ UDF ফালে যদিও আমাৰ কংগ্ৰেছে টিকেট দিয়ে, এই তাতে UDF কি কৰে, বদৰুদ্দিন আজমল চাহাবে কি কৰে, তাতে আকৌ এজন UDFৰ নেতা এগৰাকী বিধায়ক হিচাপে দি কিনে তাতেও আমাৰ কংগ্ৰেছ ডাউন কৰি বিজেপিক আৰামত পাছ কৰি লৈ যাব পাৰে। এইখিনি কাম আমাৰ UDFৰ বদৰুদ্দিন চাহাবে একদম মিত্ৰতা হিচাপে বিজেপিৰ লগত থাকি এই যুটীয়াভাৱে ইহঁতে যদি প্ৰকাশত
আমাৰ বিজেপিৰ লগত চৰকাৰ গঠন নকৰে কিন্তু এই বিজেপি চৰকাৰৰ একদম গোপনীয়তাভাৱে চৰকাৰ গঢ়িবলৈ এই বদৰুদ্দিন আজমল চাহাবে যোগান দি আহিছে আৰু মই ভাবোঁ ইউডিএফৰ লগত লাগি নাথাকি আমাৰ এই চামটিলা পঞ্চায়তৰ মানুহসকলে কংগ্ৰেছৰ লগত লাগি থাকক আৰু কংগ্ৰেছক লৈ মাথা মাৰক যাতে আমি চৰকাৰখন 2026 চনত আমাৰ কি আহি আছে চৰকাৰ গিৰোৱা আমাৰ অসমত যাতে আমি চৰকাৰ বদলীকৰণ কৰিব পাৰোঁ এই ৰাজনীতি আহি আছে আৰু এই কংগ্ৰেছৰ লগত লাগি থাকি এই আমাৰ কংগ্ৰেছৰ লগত লাগি থাকি এই চৰকাৰখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বিদায় দি কিনে যাতে আমাৰ কংগ্ৰেছৰ পৰা ভাল সুবিজ্ঞ এজন মানুহক যাতে আমি চৰকাৰ হিচাপে আমাৰ ৰাইজৰ মাজত পাওঁ তাৰে আশা ৰাখিলোঁ। মোৰ সৈতে কলাই গাঁৱৰ সতীৰ্থ সাংবাদিকগৰাকী আছে, অবায়দুল্লাহ আছে। মই অবায়দুল্লাহৰ ওচৰলৈ আহিছোঁ। নিশ্চয় আপোনাৰ লগত কথা পাতিম, কিন্তু মই সতীৰ্থ সাংবাদিক অবায়দুল্লাহ আছে। অবায়দুল্লাহ, সামগ্ৰিক প্ৰেক্ষাপট কি? আপুনি এই সমষ্টিত আছে, এই গাঁও পঞ্চায়তত ঘূৰি আছে, ৰাইজৰ মতামত লৈছে, সামগ্ৰিক প্ৰেক্ষাপটটো কি? আৰু হয়, নিশ্চয়কৈ মঞ্জুল চাওক, ক'ব লাগিব আমাৰ যিখন জিলা পৰিষদ দলগাঁও সমষ্টিত 4খনকৈ জিলা পৰিষদ আছে। দলগাঁও সমষ্টিত 4খনকৈ জিলা পৰিষদৰ ভিতৰত চামটিলা অপৰীয়া জিলা পৰিষদ অন্যতম অতি গুৰুত্বপূৰ্ণ জিলা পৰিষদ। এই জিলা পৰিষদত কেইবাটাও সদস্যই প্ৰাৰ্থিত্ব আগবঢ়াইছে, ইতিমধ্যে কেইবাটাও দলে প্ৰাৰ্থিত্ব আগবঢ়াইছে। আপোনাৰ ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে, জিলা পৰিষদত কংগ্ৰেছৰ পৰাও আগবঢ়াইছিল যদিও নমিনেশ্যন ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে। AUDFৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু বিজেপিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে। কিন্তু যদি আমি পঞ্চায়তসমূহত দেখিবলৈ যাওঁ তেনেহ'লে কিছুমান বস্তুত আমি কিছু পাৰ্থক্য কৰিব পাৰি যে AUDF দলৰ যি ভূমিকা অতি গুৰুত্বপূৰ্ণ ভূমিকা, তাৰ উপৰিও কংগ্ৰেছকো কিন্তু আমি নুই কৰিব নোৱাৰোঁ। কংগ্ৰেছেও কিন্তু 15 বছৰ কাল শাসন কৰিছিলে দলগাঁও সমষ্টিত, আৰু তাৰপিছতে কিন্তু দলগাঁও সমষ্টিত এজন AUDFৰ নেতা, যিজন নেতা ইতিমধ্যে বিধানসভাৰ মজিয়াত তেওঁলোকে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে, তেখেতে কিন্তু এটা বলিষ্ঠ নেতৃত্ব আছে। এই বলিষ্ঠ নেতৃত্বত নিশ্চয়কৈ ক'ব লাগিব পঞ্চায়তসমূহত এইবাৰ AUDFৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। মঞ্জুল, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কিবা এটা ক'ব বিচাৰিছিলে, কি ক'ব? দাদা, অলপমান আগত আমাৰ যুৱ প্ৰজন্মৰ এজন নেতাই সি কংগ্ৰেছৰ পক্ষত মানে দুখাৰ কথা কৈ গ'ল। মই সিহঁতক ধন্যবাদ জনাইছোঁ, কিন্তু মোৰ এটা কথা আহিল, সিহঁতৰ কথাৰ মাজতে আহিল, কংগ্ৰেছে যিটো কাম কৰিছে বিগত 60 বছৰৰ মাজত আমি এটা দেখা পাইছোঁ। আমাৰ আগৰ যিবিলাক প্ৰজন্ম আছিল, এই আমাৰ দাদা, আমাৰ বাবা, তেতিয়াৰ পৰা আমাৰ মানুহখিনি কংগ্ৰেছ কৰি আছিল। তেতিয়া অন্য কোনো দল নাছিল। যেতিয়া UDF দলটো অহাৰ পিছত এই দলৰ মানে যিখিনি আমাৰ বদৰুদ্দিন চাহাবৰ মানে আচলতে সক্ৰিয় ভূমিকা, সেইখিনি চাই আমাৰ মানুহখিনি আকৰ্ষিত হৈ UDF দল কৰি আছে। আৰু আমাৰ বদৰুদ্দিন চাহাবে যিটো কাম কৰি আছে অল অসমত, শিক্ষাৰ ক্ষেত্ৰত হওক, সিহঁতে বহুত ডাঙৰ এটা ভূমিকা লৈছে। শিক্ষাৰ ক্ষেত্ৰত, যিকোনো উন্নয়নমূলক ক্ষেত্ৰত সি বহুত এটা ডাঙৰ ভূমিকা লৈছে। আকৌ মানে আপোনাৰ ধৰক মেডিকেলৰ ক্ষেত্ৰত হওক, সি নিজৰ গাঁঠিৰ ধন ব্যৱহাৰ কৰি মেডিকেল বনাই আছে, দুখীয়া মানুহখিনিক সহায় সহযোগ কৰি আছে। তে সেইখিনি আপোনালোকে গোটাইমুখা পেপাৰ পত্ৰিকা ছ'চিয়েল মিডিয়াবিলাক চাই আছে মানুহখিনিয়ে। তাৰ লগতে আৰু এটা কথা কৈছোঁ, কংগ্ৰেছ দল বহুত পুৰণা দল, কিন্তু কংগ্ৰেছৰ ভিতৰত যিখিনি আমাৰ মুছলিম MLA আছে, যদি কংগ্ৰেছে আমাৰ মুছলমান কিবা কাৰণত কিবা জাগাত আক্ৰান্ত হৈছে, যদি কংগ্ৰেছৰ MLA তাতে যায় মাত মাতে, তেনেকুৱা মানে উদাহৰণ আছে। ধৰক আমাৰ ছিদ্দিক MLA মন্ত্ৰিত্ব আছিল, কিবা এটা কথা মাত মাতাৰ কাৰণে সিহঁতৰ মন্ত্ৰিত্ব কাটিল। তাৰপিছত আপোনাৰ এই শ্বেৰমান আলী চাহাব, সিহঁতে কংগ্ৰেছৰ হৈ মাত নাপাতাৰ কাৰণে সিহঁতৰ মানে নিলম্বন কৰি ৰাখিলে। এনেকুৱা মানে আমাৰ বিধায়কবিলাকত মানে কিবা মানে ধাৰণা এটা দি সিহঁতে মানে আমাৰ বিধায়কবিলাকক যাতে আমাৰ মুছলিম মানুহৰ কিবা কথা নকয়, মুছলিম মানুহৰ হৈ এইখিনি ব্যৱস্থা সিহঁতে কৰি আছে। আজি ধৰক আমাৰ এই অল অসমত আজি কংগ্ৰেছৰো ধৰক 20-25টামান MLA আছে, UDFৰ 14-15টা আছে। তে UDFৰ MLA আজি পাৰ্লিয়ামেণ্টৰ এই কি কয় এছেম্বলিত যিখিনি বক্তব্য দি আছে, সবল ভূমিকা যিখিনি, এইখিনিও আজি ছ'চিয়েল মিডিয়াত আহি আছে, মানুহখিনি চাই আছে, এইখিনি চবেই গম পায়। গতিকে কংগ্ৰেছৰ মানুহখিনি কি কৈ আছে সেইখিনিও গম পাই আছে। আমি এইটোৱে ক'ম
যে আমাৰ ৰাইজবিলাক আছে আজি সব ৰাইজ সচেতন হৈ আছে ৰাইজবিলাক সব গম পায় কোনে কি কৈছে এই কথাখিনি বিচাৰ ব্যৱস্থা আমাৰ ৰাইজৰ ওপৰত এৰি দিছোঁ আমি সিহঁতে এইটো চাব এইটো সিহঁতে কৰিব মোৰ সৈতে আন এগৰাকী লোক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যদি সম্ভৱ হয় মোৰ সৈতে আছে আপোনাৰ ওচৰলৈ আহিছোঁ কেনেদৰে কি ভাবিছে পঞ্চায়ত নিৰ্বাচনক লৈ পঞ্চায়ত নিৰ্বাচনত আমি এইবাৰ যিটো উন্নয়নৰ যিটো ধাৰা দেখা পাইছোঁ সেই হিচাপে আমি উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আমি তেনেকুৱা কেণ্ডিডেটবিলাককে আমি বাছনি কৰিম এই এখেত যে কৈ আছে সাগৰ আলী নামৰ মানুহজন এখেত আগৰে পৰাও আগতেও আমাৰ কাউন্সিলাৰ আছিল এবাৰ ৱাৰ্ড মেম্বাৰো আছিল তেওঁ ঘৰে ঘৰে যাই পেলাই যিবিলাক কাম কৰিছে মানুহে লক্ষণীয় হৈ আছে কাম কৰিছে ইয়াৰ উপৰিও চৰকাৰলৈ আমি এইটোৱে আহ্বান কৰোঁ অৰুণোদয় PM কিষাণ বা ছাত্ৰ ছাত্ৰীসকলে স্কুটিকে আদি কৰি ধুনীয়া তেওঁ পদক্ষেপ লৈছে এই ক্ষেত্ৰত তেওঁ কৃপণালী কৰা নাই গতিকে আমি মামা বুলিয়ে কওঁ আমাৰ মামাক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনত যাতে আমাৰ সংখ্যালঘু মানুহবিলাককো একত্ৰিত সাৱটি ৰাখি যদি আগবাঢ়ি যায় নিশ্চয় আমাৰ সংখ্যালঘু মানুহে তেওঁক পাহৰিব নোৱাৰে তাৰমানে ধৰক আমি কাকো দোষাৰোপ নকৰোঁ যিয়ে দলে নহওক কিন্তু এটা কথা হ'ল যে বিজেপিয়ে কি কৰিলে কংগ্ৰেছে কি কৰিলে চবে গম পায় চবে জানে এইবিলাক আমি দোষাৰোপ নকৰোঁ তো এইটো বাৰত ধৰক আমাৰ দলগড় সমষ্টিত যিকেইটা কেণ্ডিডেট আছে ধৰক ZPCৰ পৰা লৈ মেম্বাৰলৈকে আমি UDF যিমান প্ৰাৰ্থী আছে সকলোৱে জিতাই লৈ যাম এইটোৱে মই কথা আৰু এনেদৰে আমি এতিয়া পঞ্চায়ত নিৰ্বাচনৰ এই সমীক্ষা চলাই গৈছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমি দলগাঁও সমষ্টিত আছিলোঁ দলগাঁও সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা আমি পৰিৱেশ দেখুৱাই গৈছোঁ চিয়ামতিলা গাঁৱত আছিলোঁ চিয়ামতিলা গাঁৱৰ ৰাইজৰ সৈতে মতামত ল'বলৈ চেষ্টা কৰিলোঁ আমি আজি সমগ্ৰ দিনটো দলগাঁও সমষ্টিৰ বিভিন্ন প্ৰান্তত গৈছোঁ বিভিন্ন প্ৰান্তত গৈ ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিছোঁ আমি কিছু সময় পূৰ্বে চিয়ামতিলা বজাৰত আহিছিলোঁ পুনৰ আমি চিয়ামতিলা বজাৰত উপস্থিত হৈছোঁ আৰু চিয়ামতিলা বজাৰৰ সামগ্ৰিক পৰিৱেশটো মই আগতে দেখুৱাই লওঁ মোৰ সৈতে সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট শ্যামল আছে শ্যামলে সামগ্ৰিক পৰিৱেশটো দেখুৱাব সন্ধিয়া সময় আৰু সন্ধিয়াৰ সময়ত এনেদৰে এতিয়া হাট বজাৰত সকলো ওলাই আহিছে প্ৰাৰ্থীসকল ওলাই আহিছে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মোৰ সৈতে এগৰাকী প্ৰাৰ্থী আছে মই প্ৰথমে তেওঁৰ পৰিচয়টো ল'ম আৰু ইয়াৰ পাছতে মই তেওঁ কেনেদৰে ৰণকৌশল প্ৰস্তুত কৰিছে তেওঁৰ সৈতে কথা পাতিম আপোনাৰ ওচৰলৈ আহিছোঁ নমস্কাৰ মই পোনপ্ৰথমে অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনাইছোঁ যিহেতু বিহুৰ বতৰ চলি আছে তাৰ উপৰিও পঞ্চায়ত নিৰ্বাচনৰ যি উল্লাস আমাৰ চামটিলাতো তেনেকুৱা উল্লাস দেখা পাইছোঁ তো বিশেষকৈ আমাৰ চামটিলাবাসীৰ ভোটাৰসকলক ধন্যবাদ জনাইছোঁ স্বতঃস্ফূৰ্তভাৱে ওলাই অহাৰ কাৰণে মানে যথেষ্ট ভাল মই কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ কিন্তু কংগ্ৰেছৰ হৈ যিখিনি প্ৰচাৰ কৰিব লাগে যথেষ্ট প্ৰচাৰ কৰি আছোঁ আৰু ৰাইজৰ যিখিনি সহায় সহযোগিতা পাব লাগে যিখিনি সঁহাৰি পাব লাগে মুঠতে ধুনীয়া সঁহাৰি পাইছোঁ যিহেতু সমষ্টিটো AIDFৰ দুৰ্গ বুলিয়ে কোৱা হয় গতিকে এই সমষ্টিটো আপুনি ৰুধিবলৈ আপুনি AIDFক প্ৰত্যাহ্বান জনাবলৈ কেনেদৰে সাজু হৈছে চাওক AIDF বুলি ক'লে আমাৰ বিশেষকৈ চামটিলা জিপিটো আপোনাৰ কলাইগাঁও সমষ্টিত আছিলে কলাইগাঁও সমষ্টিত থকাৰ পিছত যেতিয়া ডিলিমিটেশ্যন হ'ল তেতিয়াহে নতুনকৈ আমি যেনিবা দলগাঁও সমষ্টিত অন্তৰ্ভুক্ত হৈছোঁ যদিও দলগাঁও সমষ্টিত অন্তৰ্ভুক্ত হৈছোঁ আমি দলগাঁও সমষ্টিৰ MLA জনক আমি ভোট দিব নোৱাৰা নাই তেখেতক আমি ভোট দিয়া নাছিলোঁ তেখেতে দলগাঁও সমষ্টিৰ ৰাইজেহে বনাইছিলে তো অহাবাৰ যেতিয়া ইলেকশ্যন হ'ব 26ৰ ইলেকশ্যন হ'ব তেতিয়াহে চামটিলাবাসী ৰাইজে চিন্তা কৰিব যে কাক ভোট দিব কাক MLA বনাব সেই চিন্তাটো পিছত কৰিব এতিয়ালৈকে আমি আমাৰ আগৰ যোনজন মানে MLA আছে তেখেতৰ হৈয়ে মানে যিখিনি সহায় সহযোগিতা পাব লাগে তেখেতৰ পৰাই পাই আছোঁ আৰু আমি যদি কিবা কামৰ কাৰণত যদি MLA তাত যাব লাগে আমাৰ আগৰ MLA জনৰ তাতে আমি যাওঁ এতিয়া আপুনি যদি এগৰাকী জনপ্ৰতিনিধি হিচাপে ওলাই আহিছে জয়ী হোৱাৰ পাছত আপোনাৰ প্ৰধান কাম কি হ'ব এই সমষ্টিটোৰ চাওক আপোনালোকে গুৱাহাটীৰ পৰা ইয়ালৈকে অহাৰ পিছত যেতিয়া হাইৱেৰ পৰা ভিতৰ ফালে আপোনালোকে সোমাইছে চামটিলাৰ ফালে সোমাইছে আপোনালোকে আহোঁতে কিজানি এটা কথা লক্ষ্য কৰিছে যে ৰাস্তা ঘাটৰ মানে বহুত প্ৰব্লেম চামটিলা গাঁও পঞ্চায়তখন বিগত আপোনাৰ বুজমান হোৱাৰ পিছৰ পৰাই মানে যিবিলাক প্ৰতিনিধি আহি আছে এওঁলোকেও কাম নকৰা নহয় যথেষ্ট কাম কৰিছে কিন্তু বিশেষকৈ ৰাস্তাৰ ওপৰত গুৰুত্ব বেছি দিব লাগিছিলে তো মই মানে ৰাস্তা ঘাটৰ যিখিনি সমস্যা পাইছোঁ আৰু যেতিয়ালৈকে ৰাস্তা ঘাট উন্নত নহ'ব তেতিয়া এটা সমাজ আগুৱাই যাব নোৱাৰিব তো মই বিশেষকৈ ৰাস্তা ঘাটৰ ওপৰত বেছি গুৰুত্ব দিম দ্বিতীয়তে আপোনাৰ স্কুল যিবিলাক স্কুল আছে
স্কুলবিলাকক পৰ্যাপ্ত পৰিমাণৰ পানীৰ ব্যৱস্থা নাই, লেট্ৰিনৰ ব্যৱস্থা নাই, লাইনৰ ব্যৱস্থা আছেনে নাই, বিজুলী বাতিৰ ব্যৱস্থা আছেনে নাই, সেইখিনি পৰ্যবেক্ষণ কৰিম। কৰি যিখিনি মানে মই চেষ্টা কৰিম, যিখিনি পাৰোঁ সেই কামখিনি ৰাইজৰ মাজত কৰিবলৈ চেষ্টা কৰিম। তাৰপিছত চাওক, গাঁও অঞ্চলৰ মানুহবিলাকৰ যিবিলাক আমাৰ চামটিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত চাৰিটামান বজাৰ আছে, এই বজাৰবিলাকৰ মানে বিশেষকৈ প্ৰায় দোকানৰ সন্মুখত পানী, যদি অকণমান বৰষুণ দিয়ে, বৰষুণৰ মাজত মানে পানীৰ কাৰণে মানুহ যাব নোৱাৰে। আপোনালোকে য'ত থিয় হৈছে তাৰ মানে এই সন্মুখতে যিখিনি মানে ৰাস্তা পানীৰ যিখিনি অসুবিধা পাইছে, তো সেই ব্যৱস্থাখিনি মানে কৰিব লাগিব বা কৰিম। ড্ৰেইনৰ কামখিনি যথেষ্টভাৱে কৰিব লাগিব। তাৰ উপৰিও ৰাইজৰ কি ডিমাণ্ড থাকে, এজন জনপ্ৰতিনিধি হোৱাৰ পিছত ৰাইজে যেতিয়া ওলাই আহিব, জনপ্ৰতিনিধিৰ ওচৰত আহি পেলাই কি ডিমাণ্ড কৰে, ৰাইজৰ কি কাম কৰিলে ভাল হয়, ৰাইজৰ লগত বহি ৰাইজৰ লগত আলোচনা কৰি যি কাম কৰিব লাগে মই কৰিবলৈ চেষ্টা কৰিম। মোৰ সৈতে অন্যান্য লোকসকল আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। পঞ্চায়ত নিৰ্বাচন আহিলে কেনেদৰে সাজু হৈছে? আমি সাজু হৈছোঁ, ভালে ধৰণে সাজু হৈছোঁ। আৰু এইবাৰ খাইৰুল ইছলাম কংগ্ৰেছৰ পৰা কাউন্সিলাৰ খেলিছে, যথেষ্ট ভাল ফিল্ড। আৰু ইৰেবাৰ কোনো ফেক্টে নহয়, এনে ভালে আছে। প্ৰথম আবেদনটো আমি এইটোৱে কৰিম যে আমাৰ যিখিনি সি বজাৰৰ কথা কৈছে, এটা বজাৰতো আপোনাৰ হেৰি নাই, আমাৰ লেট্ৰিন নাই, বহিবলৈ জিৰণি চৰা নাই, আৰু কিবা এটা পেচা পায়খানা হ'লে আমি ৰাইজবিলাক ক'ত যাম, এইবিলাক পোনপ্ৰথমে তাক আমি এইবিলাক ভালকৈ কৰিব দিম। আৰু যিবিলাক ৰাস্তা ঘাট বেয়া হৈ আছে এইবিলাক ভালকৈ যাতে সি কৰি দিয়ে, এইখিনি তাত আমাৰ দাবী থাকিব। আৰু ভালে আছে আপোনাক? ভালে আছে। চৰকাৰী সুবিধাবিলাক পাইছেনে নাই আপোনালোকে? PM কিষাণৰ যি ধন পোৱা নাই। চৰকাৰী ঘৰ পাইছেনে নাই? চৰকাৰী ঘৰ পাইছে। ৰেচন কাৰ্ড পাইছেনে নাই? ৰেচন কাৰ্ড পাইছে। আপোনালোকৰ ঘৰৰ কোনো সদস্য অৰুণোদয় পাইছেনে নাই? অৰুণোদয় নাই, পোৱা নাই। বৰ্তমানৰ চৰকাৰ, যিখন চৰকাৰ চলি আছে বিজেপি চৰকাৰ, সেই চৰকাৰখনক লৈ আপোনালোকে কিমান সুখী? নাই সুখী মানে দুয়োফালে আছোঁ। তাৰমানে এফালে যদি মানে কাম কৰিছে, আনফালেদি মানে হিন্দু মুছলিম কৰি আছে, সেইটোলৈ মানে মনত বৰ দুখ লাগি আছোঁ। আনফালেদি কাম কাজ মানে ভালেই দি আছে, কামৰ ফালে মানে বেয়া কৰা নাই, সেইফালে মানে সুখী আছোঁ। ঠিক আছে। মোৰ সৈতে আন এগৰাকী যুৱ লোক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এগৰাকী যুৱ প্ৰতিনিধি হিচাপে কি প্ৰতিক্ৰিয়া আগবঢ়াব? মই পোনপ্ৰথমে নেশ্যনেলী সমূহ পৰিয়ালবৰ্গলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই আমাৰ যিখন ভিতৰুৱা দৰঙৰ এখন চামটিলা শাক পাচলি বজাৰ ইয়াত অহাৰ বাবে। এতিয়া কথা হ'ল, আমি ৰাইজে এটা কথা চিন্তা কৰিব লাগিব যে বৰ্তমান প্ৰজন্মক, আমি যুৱ প্ৰজন্মক আমি আগুৱাই লৈ যাব লাগিব। আৰু আগৰ যিটো ৰাজনীতি, সেই ৰাজনীতি আমি আঁতৰি বৰ্তমান সময়ত যাতে সমাজখনক কেনেকৈ আগুৱাই লৈ যাব পাৰি আৰু যোগ্য ব্যক্তিক আমি কেনেকৈ ভোট প্ৰদান কৰি আমি তাক নিৰ্বাচিত কৰিব পাৰি, সেই কথাকে আমি চিন্তা কৰিব লাগিব। আমি বিগত বহুতো প্ৰতিনিধি দেখা পাইছোঁ যে নিৰ্বাচনৰ সময়ত আহে, বহুতো প্ৰতিশ্ৰুতি আমাক দিয়ে, কিন্তু সময় সাপেক্ষে আমি নিৰ্বাচন গুচি যোৱাৰ পিছত আজিলৈকে আমি এটা প্ৰতিনিধি দেখা নাপাওঁ। কাৰণ মই ৰাইজক অনুৰোধ জনাম যে আমাৰ যিহেতু খাইৰুল ইছলাম এজন যোগ্য ব্যক্তি বুলি মই ভাবোঁ, অৰ্থাৎ যাৰ কাৰণে বৰ্তমান পৰিস্থিতি সাপেক্ষে আমি যুৱকসকলক আগুৱাই লৈ যাব লাগিব। গতিকে মই সকলো ৰাইজকে অনুৰোধ জনাম যাতে আপোনালোকৰ সেই বিবেক বুদ্ধি, আপোনালোকে এই কোনোবা এটকাৰ কাৰণে, 5 টকা 10 টকাৰ কাৰণে, কোনোবাই একাপ চাহ নাইবা এপেট ভাতৰ কাৰণে যাতে আমি আমাৰ মূল্যৱান যিটো বহুমূলীয়া ভোট, সেই ভোটটো যাতে আমি কেতিয়াও নষ্ট নকৰোঁ। আৰু আমি এটা কথাকে চিন্তা কৰিম, আমাৰ ভাল এজন প্ৰতিনিধি লাগে, যিজন প্ৰতিনিধিয়ে আমাৰ শিক্ষাৰ ক্ষেত্ৰত হওক, সমাজৰ যিকোনো অন্ধবিশ্বাস কুসংস্কাৰ আদি দূৰ কৰিব পাৰে। আৰু আমি এনেকুৱা কিছুমান প্ৰতিনিধি দেখা পাইছোঁ, যিবিলাক প্ৰতিনিধি ক'বলৈ গ'লে থানাৰ নাম্বাৰ 1 দালাল বুলি ক'ব লাগিব, এনেকুৱা প্ৰতিনিধি আমি বিগত বহু বছৰ দেখা পাইছোঁ। গতিকে আমি ৰাইজক এটাকে আহ্বান জনাম যে আপোনালোকে এনেকুৱা এজন প্ৰতিনিধি নিৰ্বাচন কৰক, যিজন প্ৰতিনিধিয়ে সদায় আপোনালোকৰ লগত থাকিব আৰু যিজন প্ৰতিনিধিয়ে ৰাইজৰ হৈ কাম কৰিব, এইখিনি মই ক'ব বিচাৰোঁ। আৰু বিধায়কগৰাকী, স্থানীয় বিধায়কগৰাকী, আপোনালোকৰ বিধায়কগৰাকী কাম কাজক লৈ আপোনালোকে কিমান সন্তুষ্ট? স্থানীয় বিধায়ক বুলি ক'লে চাওক, আমি আগতে কলাইগাঁও সমষ্টিৰ অন্তৰ্গত আছিলোঁ, যদিও আমি নতুনকৈ দলগাঁও সমষ্টিৰ অন্তৰ্গত হৈছোঁ। মই এটা কথাকে ক'ব বিচাৰোঁ যে বৰ্তমান যদি আমাৰ ৰাস্তাৰ কণ্ডিশ্যনটো চাই,
বহুত বেয়া কণ্ডিশ্যন হৈ আছে ল'ৰা ছোৱালী স্কুলত যোৱাৰ অসুবিধা আপোনালোকে নিশ্চয় দেখা পাব বেছি দূৰত যাব নালাগে আমাৰ চামটিলা বজাৰৰ কণ্ডিশ্যনটো আপোনালোকে দেখা পাইছে বৰষুণ এজাক বৰষুণ দিলে কৃত্ৰিম বানপানী সৃষ্টি কৰে অৰ্থাৎ যদি আমি এটা কথাকে ক'ব বিচাৰোঁ যে আমাৰ বৰ্তমান যিজন বিধায়ক আছে সেই বিধায়কজনে শুনামতে আমি বহুত ভাল কাম কৰে কিন্তু এতিয়ালৈকে আমি ৰাইজৰ মাজত আজিলৈকে বিধায়কজনক দেখা পোৱা নাই আৰু বিধায়কজন আহে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়া দেখা পাইছোঁ কিন্তু আজিলৈকে বাস্তৱত কোনো এটা ভাল কাম কৰিবলৈ আমি দেখা পোৱা নাই গতিকে আমি এটা কথাকে চিন্তা কৰিব লাগিব যে যোগ্য ব্যক্তিক আমি ভোট প্ৰদান কৰিব লাগিব যিজন যোগ্য ব্যক্তিয়ে কি কৰিব আমাৰ ৰাইজৰ হকে মাত মাতিব ৰাইজৰ হকে কাম কৰিব সেই কথাকে আমি চিন্তা কৰিব লাগিব আৰু আমাৰ দলগাঁও সমষ্টিৰ সকলো ৰাস্তা ঘাট আপোনালোকে নিশ্চয় চাব বৰ্তমান সময়ৰ বিধায়কজনে কি কৰিছে কি কৰা নাই আপোনালোকে এবাৰ চালি জাৰি চাওক কাম বুলি ক'লে বেকু বানা বুলি ক'ব লাগিব অৰ্থাৎ সিহঁতে কয় যে 15 বছৰ কংগ্ৰেছৰ দখলত আছিল একোৱে কাম হোৱা নাছিল কোৱাৰী পুখুৰী যিখন হস্পিটাল তাৰপিছত খাৰবেটীয়া কলেজ এইখিনিতো আমি ক'ব গ'লে এইখিনি এক কাম কৰিছিল একমাত্ৰ কংগ্ৰেছৰ মাননীয় সন্মানীয় বিধায়ক ইলিয়াছ আলী ডাঙৰীয়াই কৰিছিল আৰু বৰ্তমান যদি আমি ক'ব বিচাৰোঁ মুজিবৰ MLA ছাৰে বৰ্তমান সময়ত আমাৰ কি কাম কৰি দেখুৱাইছে এটা আপোনাক যদি কাম কৰি দেখুৱাইছে তেনেকুৱা এটা কামৰ উদাহৰণ আমাক লাগে আমি যেহেতু এতিয়া দলগাঁও সমষ্টিৰ ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰি আছোঁ পুৱাৰে পৰা আমি দলগাঁও সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ আৰু এই মুহূৰ্তত শ্যামটিলা বজাৰত আছিলোঁ শ্যামটিলা বজাৰৰ পৰা ৰাইজৰ মতামত ল'বলৈ আমি চেষ্টা কৰিলোঁ